বিএ পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰি আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে। অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। বিএ পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি 1 বছৰলৈ বেংকৰ একাউণ্টত 2,500 টকাকৈ দি থাকিম। 2,500 টকাকৈ পাই থাকিব 1 বছৰ। আৰু লগত চাকৰি আৰু এডভাৰটাইজ ওলাব। যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। ডিগবৈ সমষ্টিত 300 ল'ৰাই যোৱাবাৰ পাইছে। অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। মোৰ ইচ্ছা হৈছে ডিগবৈ সমষ্টিৰ কমসে কম 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব।